কওকচোন ছাৰ, আজি যিটো চাইকেলিং মুকলি কৰিলে এইটো সন্দৰ্ভত কওক। আজি আমি লাওখোৱা ৱাইল্ড লাইফ চেংচুৰীত নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ সৌজন্যত আৰু WWF LBCS NGO সকলৰ লগত মিলি আমি এটা চাইকেল ট্ৰেক আৰম্ভ কৰিছোঁ। এই চাইকেল ট্ৰেকটো এই ছুটিৰ পাৰ হ'ল, এই আমি থকা জেগাটো ছুটিৰ পাৰ বিট হয়। এইটোৰ পৰা আৰম্ভ হৈ মথাউৰি দি 5 কিলোমিটাৰ যাব, আকৌ ঘূৰি আহিব। চাইকেলকেইখন আমাক WWFে দিছে, লগতে বাইনকুলাৰ আছে। সেই বস্তুটো আমি ইয়াত যোনটো হ'ব সেইটো চাইক্লিং ট্ৰেক ৰাতিপুৱা 7টা বজাৰ পৰা 10টা বজালৈ হ'ব আৰু আবেলি 2টা বজাৰ পৰা 4টা বজালৈ এইটো আমি লাওখোৱাত আমি আৰম্ভ কৰিছোঁ। এইটো লাহে লাহে আমাৰ আৰু 3টা পইণ্ট আছে, সেই 3টা পইণ্টতো আমি এয়া কৰিম, আৰম্ভ কৰিম। চাইকেল তাৰ লগৰ সামগ্ৰীবিলাক WWFৰ দিছে। আমি আমাৰ ৱাইল্ড লাইফৰ নিয়ম অনুসৰি যেনেকৈ যাব লাগে আমাৰ এণ্ট্ৰি ফি ল'ব, তাৰ চাইকেলৰ গাইড থাকিব, টুৰিষ্ট গাইড অলৰেডি ট্ৰেইনিং হৈ গৈছে, তেওঁলোক থাকিব। মেইনলি এইটো EDCক প্ৰমোট কৰিবৰ কাৰণে আমি কৰিছোঁ, যাতে এইখিনি হয় আৰু ৰাইজৰ লগত আমাৰ লাওখোৱাৰ সম্বন্ধটো যোনটো আছে, বাৰ্ড চাব পাৰে বন বিভাগৰ, সেইটো যাতে অলপ উন্নত হয়, এইটোৰ কাৰণে কৰা হৈছে। যিহেতু টুৰিষ্ট আহিব ছাৰ, আহি পেলাই আপোনাৰ ইয়াত ধৰক ৱাইল্ড বাৰ্ড, ৱাইল্ড এনিমেল এইবিলাক চাব পাৰিব। ইয়াতে টুৰিষ্ট আহিব পাৰিব। টুৰিষ্ট আহিলে আমাৰ ইয়াতে ডাঙৰ বিল আছে, ৰৌমাৰী বিল বুলি আছে, যোনখন যোৱাবাৰ বাৰ্ড এষ্টিমেটৰ সময়ত হায়েষ্ট নাম্বাৰ অফ বাৰ্ডছ ইয়াত পাইছে, যোনটো কাজিৰঙাতকৈও বেছি পাইছে। সেইটো এটা অলৰেডি ৰেকৰ্ডেড, আমাৰ যোনখন বাৰ্ড এষ্টিমেটৰ এয়া আছে সেইখনত এইটো ৰেকৰ্ড কৰা হৈছে। আৰু আমাৰ কিছুমান ষ্টাফ আছে যোনে চৰাইৰ বিষয়ে অলপ জানে, আৰু সেই চব আমাৰ তাৰ কাষে কাষে যোনটো মথাউৰি দি যাব কাষে কাষে কেম্প আছে, কেম্পত ৰখিলে তেওঁলোকে বাইনকুলাৰ দি চাব পাৰিব আৰু 2-এটা চৰাইৰ আমাৰ ষ্টাফেও কৈ দিব পাৰিব, সেইটো ব্যৱস্থা কৰা হৈছে। টুৰিষ্টসকলক আহ্বান কৰে নেকি? আমি টুৰিষ্টক বহুত আহ্বান কৰোঁ, আহক চাওক লাওখোৱা। এতিয়া আগতে গড় নাছিল, এতিয়া গড়ো আছে। যে ডিচেম্বৰৰ শেষেই হ'ল, ডিচেম্বৰত এতিয়া লাওখোৱা বুঢ়া চাপৰিত আমাৰ 6টা কৰি গড় আছে, যোনটো লাষ্ট এভিকশ্যনৰ পিছত গড়কেইটা ইয়াত সোমাইছে। গড় আছে আপোনাৰ কাজিৰঙা যি যি বস্তু আছে, যি যি জন্তু আছে, B5 সেইকেইটা ইয়াতো আছে। ৱাইল্ড বাফেলো আছে, টাইগাৰ আছে, সোৱাম ডিয়াৰ আছে, এলিফেণ্ট আছে, ইয়াত গোটেইখিনি আছে। এলিফেণ্ট আমি লাষ্ট চেঞ্চাছৰ সময়ত 20টা হাতী পাইছিলোঁ, 20টা হাতীৰ জাগ এটা আছিলে। ৰাইনো আমাৰ এতিয়া প্ৰেজেণ্ট আমাৰ ৰাইনো 6টা আছে। বাঘৰ পোৱালি লৈ আমি যোনটো কেমেৰা ট্ৰেপ কৰিছোঁ তাত 12ৰ পৰা 15 ওলাইছে। সোৱাম ডিয়াৰৰ এটা জাগ আছে, 2-3টা জাগ আছে, এইকেইটাও দেখা পোৱা যায়। সেইকাৰণে এইটো বিগ 5ৰ ভিতৰত আমিও এতিয়া সোমাই আহিছোঁ।